ring road hetu ohakali moi Delhi kotha patim tetia moi gom ekhine aru apuni ekidinot pradhan mantri dangoriyak সাক্ষাৎ কৰিলো আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰ বিভিন্ন পৰ্যায়ত আছে মই কেইটামান আপোনালোকক উদাহৰণ দিছো আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো এটা হল বঙাইগাঁও ৰিফাইনাৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প দ্বিতীয় প্ৰকল্পটো হল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰিব তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো হেতু হল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট টু ওয়েস্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেটো পাহাৰৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে তেনেকুৱাটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক তেতিয়া আমাৰ খুব ফাস্ট হ'ব 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জায়গাত গৈ পাম পঞ্চগ্ৰামত গৈ পাব পাৰো সো এই এটা ডাঙৰ প্ৰজেক্ট সেকেন্ড হল মৰিগাঁওৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং সো এনেকে বহুত কেটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছো এইবোৰটো এনে সপোন লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব গতিকে ইমান ডাঙৰ লিষ্ট হলে 1 লাখ কোটি মান লাগিব কিন্তু তথাপিতো তেখেতে মোক কথা দিছে যেনেকে ৰিফাইনাৰী এক্সপানশনটোতে 8-9000 কোটি লাগিব ফাৰ্টিলাইজাৰত 10000 কোটি লাগিব শিলচৰ ৰাস্তাটো হলে 25000 কোটি টকা লাগিব যদি তলত আমাৰ টানেলটো হয় 12000 কোটি টকা লাগিব গুৱাহাটী ৰিং ৰোডত 8000 কোটি এলিভেটেড কৰিডৰটো হলে 8000 কোটি তাৰমানে গুটেইবোৰ মিলিলে শিলচৰ ৰাস্তাটোত অকলে 25000 ক্ৰছ গতিকে এবিলাক একোটা বহুত ডাঙৰ কথা কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে গোটেই লিষ্টখন নহলেও 25 ফেব্ৰুৱাৰীলৈকে তেওঁ অসমক যিমান পাৰে ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিব তাৰ লগত আমাৰ গুৱাহাটীৰ দুই পাৰে জাগিৰোড